মাদানী বিতৰ্ক অসমত বিজেপি আজমলৰ গোপন বুজাবুজিৰ খেলখন কি হয় আচলতে ঘপককৈ ক'ৰ পৰা আহি ওলাল মাদানী আৰু কোন এই মাদানী কি এই জমিয়ত উলেমা ই হিন্দ নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ আজি আমি কথা পাতিম এইকেইদিনত অসমৰ ৰাজনীতি গৰম কৰি ৰখা এটা বিশেষ বিষয়ৰ ওপৰত মাদানী বিতৰ্ক শেহতীয়াকৈ জমিয়ত উলেমা ই হিন্দৰ নেতা মৌলানা মেহমুদ মাদানীৰ মন্তব্যই অসমত এক ডাঙৰ ধুমুহাৰ সৃষ্টি কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই বিতৰ্কত শেহতীয়াকৈ জড়িত হৈ পৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপি সভাপতি লুৰিণজ্যোতি গগৈ পোনপ্ৰথমে আমি জানি লওঁ মৌলানা মেহমুদ মাদানী কোন হয় মৌলানা মেহমুদ মাদানী হৈছে ভাৰতৰ এগৰাকী প্ৰভাৱশালী মুছলিম ধৰ্মীয় নেতা আৰু জমিয়ত উলেমা ই হিন্দৰ এটা শাখাৰ তেওঁ সাধাৰণ সম্পাদক তেওঁ প্ৰখ্যাত মুছলিম পণ্ডিত মৌলানা আছাদ মাদানীৰ পুত্ৰ মেহমুদ মাদানীয়ে জমিয়তৰ নেতৃত্বত ভাৰতৰ মুছলিম সম্প্ৰদায়ৰ স্বাৰ্থত কাম কৰে আৰু বিভিন্ন ৰাজনৈতিক আৰু সামাজিক বিষয়ত মতামত প্ৰকাশ কৰে তেওঁ ৰাজনৈতিক ক্ষেত্ৰতো সক্ৰিয় আৰু 2006 চনত ৰাষ্ট্ৰীয় লোকদল RLDৰ টিকটত উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল এতিয়া আমি বুজি লওঁ জমিয়ত উলেমা ই হিন্দ কি হয় জমিয়ত উলেমা ই হিন্দ হৈছে ভাৰতৰ এটা প্ৰাচীন আৰু প্ৰভাৱশালী মুছলিম সংগঠন যি 1919 চনত প্ৰতিষ্ঠা হৈছিল ইয়াক মূলতঃ ভাৰতীয় মুছলিম পণ্ডিত আৰু ধৰ্মীয় নেতাসকলে স্থাপন কৰিছিল যাৰ উদ্দেশ্য আছিল ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামত মুছলিম সম্প্ৰদায়ক সংগঠিত কৰা আৰু তেওঁলোকৰ ধৰ্মীয় সামাজিক আৰু শৈক্ষিক স্বাৰ্থ ৰক্ষা কৰা এই সংগঠনৰ মুখ্য কাৰ্যালয় দাৰুল উলুম দেওবন্দৰ সৈতে ঘনিষ্ঠভাৱে জড়িত যি ভাৰতৰ অন্যতম প্ৰধান ইছলামিক শিক্ষানুষ্ঠান এতিয়া আমি আহিছোঁ মূল কথাটোলৈ লুৰিণজ্যোতি গগৈৰ মতে এই গোটেই বিতৰ্কটো বিজেপি মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমলৰ দ্বাৰা সৃষ্টি কৰা মুখ্যমন্ত্ৰী বিজেপি দলৰ কেইবাগৰাকীও মন্ত্ৰী বা তেওঁলোকৰ কেইবাগৰাকীও প্ৰবক্তা এটা বিষয় মানুহৰ মাজলৈ আমি জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে উঠি পৰি লাগিছে সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এটা সময়ত যেনেকৈ বদৰুদ্দিন আজমলক তেওঁলোকৰ ভিক্টিম হিচাপে ব্যৱহাৰ কৰি মানুহক জনগণক বিভ্ৰান্ত কৰি আছিল বদৰুদ্দিন আজমলৰ মুখখন দেখুৱাই নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যিটো কুটিল ষড়যন্ত্ৰ আৰু ৰাজনীতিৰ আশ্ৰয় লৈছিলে সেই একে ষড়যন্ত্ৰৰ ৰাজনীতি পুনৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কাম কৰা আমি দেখিবলৈ পাইছোঁ সাম্প্ৰদায়িকতাৰ সকলো বিষয়ত যেতিয়া বিফল হৈছে সকলো বিষয়ত যেতিয়া ধৰা পৰিছে জনগণৰ আগত অতি নিলজ্জভাৱে তেতিয়া লগে লগে শেহতীয়াকৈ তেওঁ এটা বিষয় মানুহৰ মাজলৈ আহিছে বিষয়টো হৈ গ'ল মাদানী প্ৰিয় দৰ্শক এতিয়া আমি এই কথাখিনি বিস্তাৰিতভাৱে আলোচনা কৰাৰ আগতে আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু এটা যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব প্ৰথমতে জানি লওঁ বিতৰ্কটো কেনেকৈ আৰম্ভ হ'ল শেহতীয়াকৈ অসম চৰকাৰে বিভিন্ন চৰকাৰী ভূমিত অবৈধভাৱে থকা ব্যক্তিসকলৰ ওপৰত উচ্ছেদ অভিযান চলাই আছে য'ত বহুতো সংখ্যালঘু সম্প্ৰদায়ৰ লোক প্ৰভাৱিত হৈছে জমিয়ত উলেমা ই হিন্দৰ সাধাৰণ সম্পাদক মৌলানা মেহমুদ মাদানীয়ে এই অভিযানক মুছলমান বিৰোধী বুলি অভিহিত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাৰ দাবী তুলিছিল ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰীজনে কয় যে উচ্ছেদ অভিযান অবৈধ দখলদাৰীৰ বিৰুদ্ধেহে ধৰ্মৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই আৰু মাদানীক বুঢ়া আঙুলি দেখুৱাইও তেওঁ প্ৰত্যুত্তৰ দিয়ে জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই ইয়াৰ মাজতে প্ৰাক্তন প্লেনিং কমিশ্যনৰ সদস্যা সৈয়দা হামিদৰ মন্তব্যই ইয়াতে আৰু সাৰপানী যোগাই এক নতুন বিতৰ্কৰ যোগ দিয়ে তেওঁ কয় যে বাংলাদেশীসকলৰো অসমত থকাৰ অধিকাৰ আছে কাৰণ আল্লাই পৃথিৱী সকলোৰে বাবে সৃষ্টি কৰিছে এই কথাই অসমত সৰ্বত্ৰে এক ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় মুখ্যমন্ত্ৰীকে ধৰি আসু বিজেপি এজেপিয়ে এই মন্তব্যক তীব্ৰ নিন্দা কৰে লুৰিণজ্যোতি গগৈয়ে কয় যে অসম চুক্তি আমাৰ বাবে গীতা
কোৰাণ আৰু বাইবেল বিদেশীক পৃষ্ঠপোষকতা কৰা কোনো কথা গ্ৰহণযোগ্য নহয়। এতিয়া আমি আহিছোঁ মূল কথাটোলৈ। AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে গুৱাহাটীৰ এটা প্ৰেছ কনফাৰেন্সত দাবী কৰিছে যে এই গোটেই মাদানী বিতৰ্কটো বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু AIUDFৰ নেতা বদৰুদ্দিন আজমলৰ দ্বাৰা সৃষ্টি কৰা। তেওঁ মতে বিজেপিয়ে অসমত সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰিবলৈ এইবাৰ আজমলক যিহেতু ব্যৱহাৰ কৰিব নোৱাৰিলে, গতিকে এতিয়া মাদানীক এখন নতুন মুখ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। লুৰিণজ্যোতি গগৈয়ে কয় যে বিজেপিয়ে আজমলক লৈ এইবাৰ নিৰ্বাচনত বিশেষ লাভ নহ'ল, সেয়ে নতুন মুখ বিচাৰিছে। মাদানীক অসমত প্ৰাসংগিক কৰি তুলি ৰাজনৈতিক লাভৰ বাবে মাদানীক ব্যৱহাৰ কৰিব বিচাৰিছে। লগতে তেওঁ বিজেপিৰ ইতিহাস আৰু জমিয়তৰ সৈতে থকা সম্পৰ্কৰ কথা উল্লেখ কৰি কয় যে 1977 চনত বিজেপিৰ পিতৃদল ভাৰতীয় জনসংঘই আন 4টা দলৰ লগত লগ লাগি জনতা দলৰ জন্ম দিছিল আৰু জনতা দলৰ পৰা প্ৰধানমন্ত্ৰী হৈছিল চৌধুৰী চৰণ সিং। সেই জনতা দলৰ পৰা ওলাই আহি 1980 চনত বিজেপি দলৰ জন্ম হয়। পিছত 1996 চনত জনতা দলৰ পৰা ওলাই গৈ চৰণ সিঙৰ পুত্ৰ অজিত সিঙে RLD দলৰ জন্ম দিছিল। গতিকে মেহমুদ মাদানী যে মোদীৰে মানুহ সেইটো অতি স্পষ্ট। মাদানী RLDৰ টিকটৰ জৰিয়তে সংসদলৈও নিৰ্বাচিত হৈছিল, এইবুলি তেওঁ উল্লেখ কৰে। আজমল আৰু মাদানীৰ সম্পৰ্কৰ কথা কৈ তেওঁ কয় যে বদৰুদ্দিন আজমল আৰু মেহমুদ মাদানী ব্যক্তিগত বন্ধু। দুয়ো দাৰুল উলুম দেওবন্দ মাদ্ৰাছাত পঢ়া। তেওঁলোকৰ বাল্যকালৰে পৰা একেলগে উঠা বহা কৰা তেওঁলোক বন্ধু। মেহমুদ মাদানীয়ে জমিয়তৰ যিটো গোটক নেতৃত্ব দিয়ে, বদৰুদ্দিন আজমল হৈছে জমিয়তৰ সেই গোটৰ অসমৰ ৰাজ্যিক সভাপতি। মোদীৰ সৈতে মাদানীৰ সম্পৰ্কৰ কথা উল্লেখ কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে 2001 চনত যেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আছিল, সেই সময়ত সেই বছৰে গুজৰাটৰ ভুজ জিলাত এটা ডাঙৰ ভূমিকম্প হৈছিল আৰু সেই ভূমিকম্পত 20,000 মানুহ মৰিছিল আৰু 4 লাখৰো ওপৰত মানুহৰ ঘৰ ভাঙিছিল। তেতিয়া সেই ঘৰবোৰ বনোৱাৰ কামবোৰৰ দায়িত্ব দিছিল মেহমুদ মাদানীয়ে। অৰ্থাৎ স্থানীয় মানুহক কাম নিদি মেহমুদ মাদানী আৰু জমিয়তক সেই কামটো কৰিবলৈ দিয়াত সেই সময়ত মুছলমান মানুহৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠনবোৰৰ মনত খুব পুঞ্জীভূত হৈছিল। সেই কথাটো গুজৰাটৰ 2002 চনৰ হিন্দু মুছলমান সংঘৰ্ষৰ এটা অন্যতম কাৰণ আছিল বুলিও তেওঁ উল্লেখ কৰে। লগতে তেওঁ কয় যে তেতিয়াৰে পৰা মোদীৰ সৈতে বুজাবুজি আছে মেহমুদ মাদানীৰ। 2017 চনৰ 9 মে'ৰ দিনা মেহমুদ মাদানীৰ নেতৃত্বত জমিয়তৰ এটা 25জনীয়া প্ৰতিনিধি দলে নতুন দিল্লীত মোদীক সাক্ষাৎ কৰিছিল আৰু উক্ত দলটোত বদৰুদ্দিন আজমলো আছিল। আজমল আৰু মাদানী আৰু বিজেপিৰ মাজত দীৰ্ঘদিনৰে পৰা সুসম্পৰ্ক আছে। গতিকে আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ গোপন বুজাবুজিৰ জৰিয়তে যে মাদানীক অসমত প্ৰাসংগিক কৰিব বিচৰা হৈছে, সেয়া অতি স্পষ্ট হৈ পৰিছে। গগৈয়ে আৰু কয় যে সকলো এয়া হৈছে স্ক্ৰিপ্টেড। বদৰুদ্দিন আজমল হৈছে স্ক্ৰিপ্ট ৰাইটাৰ, মাদানী হৈছে মুখ্য অভিনেতা আৰু অসমৰ বিজেপি নেতাসকল হৈছে সহ অভিনেতা। এই অভিযোগ প্ৰতি অভিযোগসমূহে এতিয়া অসমৰ ৰাজনীতিত এক নতুন মূৰ দিছে। বিজেপিয়ে লুৰিণজ্যোতি গগৈক কংগ্ৰেছৰ সৈতে মিলি ভোট বেংকৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰিছে। আনহাতে জমিয়তে মুখ্যমন্ত্ৰীজনক অপসাৰণৰ দাবী তুলিছে। এই বিতৰ্কই অসমৰ সংখ্যালঘু সম্প্ৰদায় আৰু অসমীয়া জাতিৰ মাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে, বিশেষকৈ নিৰ্বাচনৰ সময়ত। কিন্তু ইয়াৰ পৰা এইটো স্পষ্ট যে অসমত বিদেশী প্ৰব্ৰজন, হিন্দু বাংলাদেশী হওক, মুছলমান বাংলাদেশী হওক, ভূমি বেদখল, অবৈধ সন্দেহজনক নাগৰিক, এই প্ৰশ্নবোৰ সদায় সংবেদনশীল হৈ আহিছে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি মাদানীৰ বিতৰ্কৰ গোটেই কাহিনীটোৰ সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰিলোঁ। এই সন্দৰ্ভত আপোনাৰ মতামত আপুনি কমেণ্টত জনাব পাৰে যে এই কথাখিনি সঁচাকৈ এটা গোপন ৰাজনৈতিক অংকৰ খেল নে অন্য বেলেগ কিবা। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু বেল আইকনটো টিপক যাতে আপুনি আমাৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পায়। ধন্যবাদ। পুনৰ লগ পাম অন্য এক ভিডিঅ'ত।